নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আনটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এটা বন্ধাকবিৰ সহজ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে যদি ভাল দেখে বনাই খাব ঘৰত। বেলেগ বস্তুৰ একো দৰকাৰ নাই, ঘৰত থকা সাধাৰণ বস্তুবোৰে আপোনালোকে এটা হেল্ডি চব্জি বনাই খাব পাৰে। এয়া মই পিঁয়াজ কাটি লৈছোঁ, বুট মাহ, আলু আৰু বন্ধাকবিটো ঘৰত লাগিছিলে জানে। ঘৰৰ বস্তুবোৰ এনেও হেল্ডিয়ে হয় জানেনে। এয়া মই তেলো দি দিছোঁ, এফালে চব্জিখিনিও ধুই অকণমান নিয়ৰ হ'বলৈ দিছোঁ। এয়া নিয়ৰ হৈ আছে চব্জি। ইফালে কেৰাহীখনো পাতি দিলোঁ গেছত। কেৰাহীখন পাতি দিয়াৰ পাছতে মই তেলো অকণমান দি দিলোঁ। তেলকণ দিয়াৰ পাছতে তেল যেতিয়া গৰম হ'ব তেতিয়া মেথি গুটি এনেদৰে ঢালি দিব। মেথি গুটি দিলে ভাজিকণ খাবলৈও সোৱাদ হয় আৰু ভালো হয়। এইফালে পিঁয়াজ দি দিব। যেতিয়া তেলখিনি গৰম হয়, মেথিখিনি অকণমান দেৰালিখীয়া হয়, তেতিয়া পিঁয়াজখিনি দি দিব। পিঁয়াজখিনি দিয়াৰ পাছত লৰাই থাকিব। তাৰপাছত আৰু লৰাই অকণমান ৰঙচুৱা হোৱাৰ লগে লগে গোটেই চব্জিখিনি ঢালি দিব কেৰাহীত। চব্জিখিনি ঢলাৰ পাছতে মই ঢলাৰ আগতে আজি দিলোঁ, পাহৰি থাকিলোঁ, পাছত দিলোঁ বুলি ভাবিছিলোঁ জানেনে। ইয়াত ঢলাৰ আগতে নিমখ দি দিব, হালধি দি দিব। যিখিনি ড্ৰাই ইনগ্ৰেডিয়েণ্ট আপুনি দিব বিচাৰে, ড্ৰাই মছলা, সেইখিনি আপুনি ঢালি দিব পাৰে তেলতে। মই এনেকৈও ঢালি দিওঁ, চব্জিৰ লগতো ঢালি দিওঁ, চব মিক্স হৈ যায় আৰু। এইয়া চব্জিখিনি চব মিক্স কৰি একেলগে ঢালি দিলোঁ। তাৰপাছত এয়া চব্জি আৰু ৰেডিয়ে বুলি ক'ব পাৰি আৰু জানেনে। দুলনমান দিয়াৰ পাছতে আৰু চব্জি ৰেডিয়ে হৈ যায়। ইমান পটককৈ বনি যায় আৰু খাবলৈও খুব সোৱাদ হয় জানেনে। খালি ঢাকনটো নামাৰিব। ঢাকনটো মাৰিলে কি হয়, পনীয়া হৈ যায়, পানী হৈ যায়, খাবলৈ অকণমান হেৰহেৰীয়া টাইপৰ হয়। এয়া ভাজি আছোঁ মই বন্ধাকবি, আলু, বুটৰ চব্জি। এয়া ভাজি হৈয়ে গ'ল আৰু। ভাজি আলুখিনি অকণমান নিসিজা লেখীয়া দেখিলে, যদি নিসিজা লেখীয়া হয় তেতিয়া ঢাকনটো লগাই দিব। এয়া ৰেডি। ঢাকনটো মৰাৰ পাছত ৰেডিয়ে হৈ যাব। ধন্যবাদ। আজিলৈ আহোঁ দেই, বাই বাই।